নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ এবাৰ কুকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱকুমাৰ খৰণীয়া যেহেতু নৱকুমাৰ খৰণীয়া দুবাৰৰ সাংসদ আছিল কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এয়া ৰায়দান তেওঁ এবাৰ কুকৰাঝাৰৰ পৰা নিৰ্বাচন খেলিব নোৱাৰিব সবিশেষ তথ্য জনাই আছো এই মুহূৰ্তত নৱকুমাৰ খৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ঘোষণা এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এয়া ঘোষণা ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল নৱকুমাৰ খৰণীয়া আৰু এবাৰ নিৰ্বাচনত দিব নোৱাৰিব মনোনয়ন পত্ৰ নৱকুমাৰ খৰণীয়াই বৃহস্পতিবাৰে এই ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয় কোকৰাঝাৰ সমষ্টিৰ ইতিমধ্যে দুবাৰৰ সাংসদ নৱকুমাৰ খৰণীয়া আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো এবাৰ কোকৰাঝাৰৰ পৰা খেলিব নোৱাৰিব নৱকুমাৰ খৰণীয়া আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এয়া ৰায়দান আমি যেহেতু জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ আৰু যেহেতু লোকসভা নিৰ্বাচন ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব কাইলৈৰ পৰা আৰু তাৰে প্ৰাক্ষণত এতিয়া দেখিবলৈ পোৱা গৈছে যে নৱকুমাৰ খৰণীয়া এবাৰ খেলিব নোৱাৰিব কোকৰাঝাৰৰ পৰা আৰু এনেদৰে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান দিয়া হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱকুমাৰ খৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ঘোষণা কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় সাংসদ নৱকুমাৰ খৰণীয়া ৰাজনৈতিক কেৰিয়াৰ সমাপ্ত নেকি এতিয়া এনেদৰে এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো তেওঁ খেলিব নোৱাৰিব যেহেতু কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব খৰণীয়াই নৱকুমাৰ খৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ঘোষণা কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয় বৃহস্পতিবাৰে এই ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কোকৰাঝাৰ সমষ্টি দুবাৰৰ তেওঁ সাংসদ আছিল আৰু এইবাৰ তেওঁ নিৰ্বাচনত দিব নোৱাৰিব মনোনয়ন পত্ৰ কিন্তু আন সমষ্টিত নিৰ্বাচন খেলিব পাৰিব খৰণীয়া এয়া এক ডাঙৰ খবৰ আন সমষ্টিত কিন্তু তেওঁ যেটো প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিব আৰু এই মুহূৰ্তত তেওঁৰ মন্তব্য আছে কিছু আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিম নমস্কাৰ মই আমাৰ কোকৰাঝাৰবাসী ৰাইজলৈ আপোনালোকে বহু আশা কৰি আছিল যে আজি আমাৰ হাইকোৰ্টৰ কেছটো ভাল হ'ব আৰু আমি নমিনেশ্যন দিব পাৰিম কিন্তু দুৰ্ভাগ্য যে আজি কেছৰ ৰায়দান আমাৰ বিপক্ষে গৈছে আমি মহামান্য আদালতক আমি শ্ৰদ্ধা সন্মান কৰোঁ এই সম্পৰ্কত আমাৰ কোনো অভিযোগ নাই কাৰণ যেহেতু চৰকাৰী পক্ষই ষড়যন্ত্ৰমূলকভাৱে আমাৰ এইবিলাক কৰিছে গতিকে তেনেকুৱা ক্ষেত্ৰত সকলোৰে এটা আশা আছিল যে হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়া যিয়ে নহওক অহা 29 তাৰিখে আমি নমিনেশ্যন দিম আমাৰ যিখিনি শুভাকাংক্ষী সমৰ্থক বা স্পেচিয়েলি আমাৰ যিসকল কৰ্মী আছে তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ আমি আশা কৰিছোঁ যে অহাকালি নমিনেশ্যনৰ পিছত 20 তাৰিখত যদি স্কুটিনিত নৱখৰণীয়া ষ্টেণ্ড হয় এজ এম পি কেণ্ডিডেট হিচাপে তেতিয়াহ'লে নিশ্চিতভাৱে আমি এই ৰাজনৈতিক সংগ্ৰামখন আগবঢ়াই লৈ যাব পাৰিম গতিকে তাৰ কাৰণে অলৰেডি আমি হাইকোৰ্টত আকৌ এপ'জ কৰা হৈছে ৰাইজে নিশ্চিন্ত থাকক আপোনালোকে আমাৰ প্ৰতি যিখিনি আস্থা ভৰসা বিশ্বাস ৰাখিছে সেইখিনি অটুট থাকক আমি যিকোনো বিপদ বা যিকোনো এনেকুৱা ধৰণৰ পৰিস্থিতিৰ কাৰণে আমি ৰেডি আছোঁ আৰু আপোনালোকে আমাক যিখিনি ছাপৰ্ট বা যিখিনি সহায় সহযোগিতা কৰিছে তাৰ কাৰণে মই আটাইলৈ কৃতজ্ঞতা হওঁ ধন্যবাদ জনাইছোঁ